নমস্কাৰ শুভ সন্ধিয়া জনালো সকলোলৈকে আজি দুআষাৰমান কথা ক'ম বুলি ভাবিছোঁ যদি ভুল হয় আপোনালোকে ক্ষমা কৰি দিব দেই আজি কেইদিনমানৰ পৰা এটা কল ৰেকৰ্ডিং বহুত বেছি ভাইৰেল হৈ আছে আজি সেই বিষয়ে কেইটামান কথা ক'ব বিচাৰিছোঁ এজন দেউতাকৰ শেষ ইচ্ছা পূৰণ নকৰিলে এজন পুত্ৰই হয় পুত্ৰজনে ভুল কৰিছে যেহেতু তেওঁৰ দেউতাক তেওঁ শেষবাৰৰ বাবে তেওঁৰ ওচৰত যোৱাটো উচিত আছিল কিন্তু আমি সকলোৱেতো পুত্ৰজনৰে ভুলটো দেখি আছোঁ নহয় জানো বাৰু আমি সদায় একপক্ষীয় হৈ বিচাৰটো কৰোঁ কিন্তু তেনেকুৱা কৰিব নালাগে আজি পুত্ৰজন দেউতাকৰ ওচৰলৈ কিয় নগ'ল আৰু দেউতাকজন কেনেকুৱা আছিল আমি সেইটো ভাবি চাব লাগিছিল দেউতাক এজনে শাৰীৰিকভাৱে সুস্থ সবল হৈ থকা অৱস্থাত উপাৰ্জন কৰি থাকিব পৰা অৱস্থাত যদিহে তেওঁৰ ল'ৰা ছোৱালীয়ে আৰ্থিক আৰু মানসিকভাৱে কষ্ট পাবলগীয়া হয় তেনেহ'লে কিমান বেয়া লাগে ভাবকচোন এবাৰ কথাটো মই এইটো ক'বলৈ বিচৰা নাই যে ল'ৰা ছোৱালীয়ে যিটো বিচাৰে মাক দেউতাকে সেইটোকে তেওঁলোকক আনি দিব লাগে দেউতাকজনে তেওঁলোকৰ ল'ৰা ছোৱালী আৰু নিজৰ পত্নীক ঘৰৰ পৰা খেদি দি তেওঁতো সুখতে আছিল তেওঁ মৰাৰ সময়তনো কিয় তেওঁলোকলৈ মনত পেলাবলগীয়া হ'ল সকলো ল'ৰা ছোৱালীৰে তেওঁলোকৰ প্ৰাথমিক শিক্ষা তেওঁলোকৰ নিজৰ ঘৰখনৰ পৰাই আৰম্ভ হয় দেউতাকজনে নিজৰ কৰ্মৰ ফল এই জনমতে পাই গ'ল আৰু ল'ৰা ছোৱালীৰ সন্মুখত যদি মাকক অত্যাচাৰ কৰে তেন্তে আৰু কিমান বেয়া কথা ভাবকচোন সকলো ল'ৰা ছোৱালীয়ে তেওঁলোকৰ মাক দেউতাকক বহুত বেছি ভাল পায় কিন্তু এইজন পুত্ৰই দেউতাকৰ শেষ সময়খিনিত কিয় চাবলৈ নগ'ল বাৰু যদিহে দেউতাকে ল'ৰা ছোৱালীকেইটা ষ্টুডেণ্ট হৈ থকাৰ অৱস্থাত ঘৰৰ পৰা খেদি নপঠিয়ালেহেঁতেন তেতিয়া আজি এই অৱস্থা কেতিয়াও নহ'ল হয় মই ভাবোঁ পুত্ৰজনে যিটো কৰিছে ভালেই কৰিছে দেউতাকজনে জীয়াই থকাৰ অৱস্থাত ল'ৰা ছোৱালী দুটাক কষ্ট দিলেইতো দিলেই এতিয়া তেওঁৰ মৃত্যুৰ পিছতো সেই কল ৰেকৰ্ডিংটোৱে তেওঁলোক দুয়োজনকে মানসিকভাৱে বহুত কষ্ট দি আছে দেউতাকজনে যে 2006 চনতে তেওঁলোকক ঘৰৰ পৰা খেদি পঠিয়ালেই তাৰপিছত তেওঁলোকেনো কেনেকৈ খাইছে কেনেকৈ পঢ়িছে এবাৰো খবৰ নল'লে আনকি নিজৰ পত্নীৰো খবৰ এবাৰো নল'লে ল'ৰা ছোৱালী দুটাই যে নিজৰ মাকক তেওঁলোকৰ লগত ভালকৈ ৰাখিছে তাৰ বাবে মোৰ ফালৰ পৰা তেওঁলোকলৈ বহুত বহুত ধন্যবাদ যদিহে পুত্ৰজন সঁচাকৈ বেয়া হ'ল হয় তেওঁলোকে তেওঁলোকৰ মাকক নিজৰ লগত কেতিয়াও নাৰাখিল হয় সকলো ল'ৰা ছোৱালীয়ে যে ভাল আৰু তেওঁলোকৰ মাক দেউতাকহে যে বেয়া তেনেকুৱা একো কথা নহয় আজিকালি বহুত ল'ৰা ছোৱালীয়ে তেওঁলোকৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত থোৱা দেখা গৈছে কিছুমান ল'ৰাই কিছুমান বেয়া দিশত নিয়োজিত হৈ টকা পইচাৰ বাবে মাক দেউতাকক দুখ দিয়াও দেখা পোৱা যায় সেয়েহে সকলো ল'ৰা ছোৱালীয়ে মাক দেউতাকক ভাল পাব লাগে মৰম কৰিব লাগে তেওঁলোকৰ কথা মানি চলিব লাগে তেওঁলোকক যিমান পাৰি সুখত ৰাখিবলৈ চেষ্টা কৰিব লাগে মই আপোনালোকক মোৰ মনৰ কথাখিনিহে শ্বেয়াৰ কৰিছোঁ দেই আৰু কেমেৰাৰ সন্মুখত কথা কোৱাৰ মোৰ অভ্যাস নাই মই কথাখিনি কওঁতে আপোনালোকে গম পাইছেই চাগে ভুল হোৱাখিনি শুধৰাই ল'ব দেই বাকী আজিলৈ আহিছোঁ ভুল হ'লে মোক ক্ষমা কৰি দিব